তো গাইজ এতিয়া দেখো পাইছে মাংস ল'লো গাহৰি এতিয়া ব্ৰইলাৰ ল'ব আহিছে দেখো পাইছে ব্ৰইলাৰ গুচাই আছে এয়া মামা কাম কৰি আছে ল'ব লাগে ব্ৰইলাৰ চ' ঘৰত গৈ দেখামগৈ আৰু হেল্ল' গাইজ আকৌ নতুন ৰেচিপি স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালেই আছে তো আজি দেখো পাইছে এয়া ব্ৰইলাৰ তো এয়া আছে গাহৰি এয়া আৰু পিঁয়াজ কাটি থোৱা আছে আৰু এয়া আছে মছলা খুন্দি থোৱা আছে তো মানে ভাগকৈ আনিছোঁ মানে মই খাওঁ গাহৰি এজনীয়ে নাখায় গাহৰি তো সেইটো কাৰণে দুভাগ আনিব লগা হ'ল এজনী বুলি কৈছা যে কি বুলি ক'ব মানুহে তো এতিয়া ব্ৰইলাৰটো প্ৰথমতে বনাবৰ কাৰণে দেখো পাইছে তেল দি দিলে কেৰাহীত তাৰপিছত এতিয়া মাংস বনাম এজনী দে এজনীয়ে নাখায় পিঁয়াজ দিবলৈ আছে তেল গৰম হৈ আছে তো প্ৰথমতে ব্ৰইলাৰটো বনাই লওক তাৰপিছত বনাম ভণ্টি বুলি ক'লেও হয় দেখোন ভণ্টিয়ে হয় ভণ্টিয়ে তো দেখো পাইছে বনাই আছে গাহৰি আৰু ব্ৰইলাৰ বনাই আছে দেই চৰি গাহৰিটো মই বনাম আৰু এজনী তো এতিয়া ব্ৰইলাৰখিনি তাই বনাই লওক তাৰপিছত মই গাহৰি বনাম দেখো পাইছে এয়া আছে বনাই আছে পিঁয়াজ দিলে পিঁয়াজটো অলপ দেখো পাইছে এয়া মছলা ৰেডি কৰি থোৱা আছে তো মছলাখিনি দিম আৰু মাংসৰ লগত সানি দিয়া মছলা তাৰপিছত বনাম আৰু গাহৰি পিঁয়াজ ভাজি আছোঁ পিঁয়াজ ফ্ৰাই হৈ দিব পাৰিছে এতিয়া মাংসখিনি দি দিম যাতে সোনকালে সিজিবৰ কাৰণে পিঁয়াজ ফ্ৰাই হৈছে আৰু অলপ ভাজি থাকিলে সিজিবই নহয় সেইখিনি মাংসখিনি দি দিছোঁ দিব পাৰিছে তো সেইটো কাৰণে মানে চবেই এটা মাংস নাখালে বেয়া আকৌ এটা নাখায় এটাই খায় এজনীয়ে নিহাই নাখায় আকৌ দাদাই নাখায় সেইটো কাৰণে ব্ৰইলাৰ মাংস আনিছোঁ আৰু মই খাওঁ গাহৰি নবৌও খাওঁ গাহৰি সেইটো কাৰণে দুভাগ আনিলোঁ আৰু আধা কেজি সেইটো কাৰণে বনাই আছোঁ আৰু তো এই হালধি দি দিব পাৰিছে হালধিটো আপোনালোকে জোখত দিব আৰু কোনে কিমান পৰিমাণ হালধি খায় নিমখ দিছোঁ হালধি নিমখ জোখত দিব তেতিয়া যাতে ধুনীয়াকৈ মিক্স হয় ফ্ৰাই কৰি আছোঁ মাংস ব্ৰইলাৰ মছলা লাহে দি দিম প্ৰথমতে ফ্ৰাই কৰি লওঁ তাৰপিছত মছলা দিম তো গাইজ এতিয়া ফ্ৰাই হৈ আছে মছলা এইখিনি মছলা দিব লগা আছে এইটো হৈছে জিৰা বছ হৈ যাব এইটো হৈছে ৰেড চিলি পাউডাৰ মিৰ্চি পাউডাৰ এইটো হৈছে মিট মছলা চবৰে অলপ অলপ পৰিমাণে দিব লাগে এইটো হৈছে চিকেন মছলা বছ এইটো হৈছে গৰম মছলা তো সকলোৱে অলপ অলপ মছলা দি দিয়া হৈ গ'ল এতিয়া লৰাই দিব লাগিব বুজি পাইছে মছলা চবতে মাংসখিনি লৰাই দিব লাগে যাতে মছলা চবতে খায় আৰু মিহলি হয় তো গাইজ দিব পাইছে মছলা দিয়া গ'ল এতিয়া আদা নহৰু জিৰা জালুক চবতে দি দিছোঁ মোৰ কাৰণে ক'ত দিব পাইছে আদা নহৰু জিৰা চবতে একেলগে দি দিছোঁ এতিয়া ফ্ৰাই হৈ আছে এতিয়া মিক্স কৰি দিম চবতে যাতে মিহলি হয় সকলোতে এতিয়া ফ্ৰাই কৰি আছে দিব পাইছে মাংস হৈ গৈছে লাগি থৈছে অলপ এতিয়া পানী দি দিম দিব পাইছোঁ এতিয়া পানীটো দি দিম লাগি থৈছে না সেইটো কাৰণে অলপ সিজিবৰ কাৰণে দি দিলোঁ মাংস পানী গৈছে অলপ উতলিব দিওঁ আৰু এতিয়া ধুনীয়াকৈ হৈ যাব আৰু 2-3 মিনিট বা 5 মিনিট সিজালে হৈ যাব আৰু মাংস বইল এতিয়া ফাইনেলি আমাৰ চিকেন ৰেচিপি হৈ আছে বিলাহী দি দিলোঁ এতিয়া উতলি আছে তৰকাৰী আৰু বেছি নালাগে সিজিবৰ কাৰণে হ'লেই অলৰেডি বিলাহীটো মানে ভাঙি গ'লেই হৈ যাব তো কেনেকৈ লাগিছে কমেণ্টকৈ জনাবাচোন বাৰু কালাৰটো মাংস ৰেচিপিটো কেনেকৈ লাগিছে যদি ভাল লাগিছে লাইক এটা মাৰি দিব তো অলপ পাছত আকৌ গাহৰিটো বনাব আছেই দেখি পাইছোঁ তো বনাই আছোঁ উতলি আছে মাংস দেখো পাইছোঁ চিকেন ৰেচিপি আমাৰ ফাইনেলি হৈ গ'ল তো কালাৰটো কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব
তো খোৱাৰ সময়ত দেখুৱাম বাৰু আপোনালোকক আপোনালোকে কেনেকৈ বনাই এবাৰ কমেণ্ট কৰিবচোন বাৰু ভাল লাগিলে লাইক এটা মাৰি দিয়ক ভিডিঅ'টো